মূল কথাটো হ'ল যে গোটেই ব্যৱস্থাটো চোৱাৰ কাৰণে কমিটি এটা বনোৱা হৈছে। কমিটিয়ে গোটেই বিষয়টো চাব আৰু ভৱিষ্যতৰ কাৰণে আজিতো একো নহয়, কালি যদি পানী আৰু ইয়াৰ বেছি যদি পানী আহে তেতিয়াতো সংকট আৰু ডাঙৰ হ'ব। চ' গোটেই বিষয়টো ষ্টাডি কৰি প্ৰতিবেদন কমচে কম দিয়ক যে এই ব্যৱস্থা, এই ইমান পানী আহি আছে, এই ব্যৱস্থাটো ল'ব লাগিব। ৰয়েল হেক্সকনকো আমি কামত লগাইছোঁ, তেখেতসকলেও এটা প্ৰতিবেদন দিয়ক। আজি টিভিৰ সন্মুখতে মই মানে কনক্লুজন এটা ড্ৰ কৰিব খোজা নাই যে এইটোৱে ফাইনেল সিদ্ধান্ত। লেট দি ৰিপৰ্ট কাম, উই উইল ডিছকাছ। মেঘালয়ৰ পৰা কালিও মই দেখিলোঁ, আপোনালোকেও টিভিৰ জৰিয়তে ৰাইজকো জনালে, মোৰ তাতো যিমান ভিডিঅ' আহিলে, এই হাৰত মেঘালয়ৰ পৰা পানী আগত অহা নাছিল। মইতো যোৱা 3 বছৰ 3 বছৰ মই চাই আছোঁ, এই হাৰত পানী কোনোদিন অহা নাছিলে। কিন্তু এতিয়া যিটো হাৰত পানী আহিছে, এইটো অলপ কষ্টকৰ যে ইমান হাৰত পানী কিয় আহি আছে। পাহাৰখনৰ নেকি? কাৰণটোতো বিশেষজ্ঞক লগাইছোঁ, তেখেতসকলেহে ক'ব। মই যদি কিবা ক'ম আপোনালোকে ক'ব বৈজ্ঞানিক হৈ গৈছে মন্ত্ৰী। কাৰণে মোৰ নোকোৱাটোৱে ভাল। মানুহে কৰি আছে, কি বুলি কয়, তদন্ত কৰি আছে, ছাৰ্ভে কৰি আছে। ৰিপৰ্টটো আহক। টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ ডাইৰেক্টৰো ছাৰ্ভে কৰি আছে। চ' চব মানুহ লাগি আছে, ছাৰ্ভে কৰি আছে, গোটেই বস্তুটো চিন্তা কৰি আছে, ওলাই আছে, পাহাৰতো উঠিছে। চ' ওলালে আমি গম পাম। দেখা পোৱা গৈছে যে গুৱাহাটী গতিকে যথেষ্ট ইয়াৰ পৰা আচলতে সুবিধা লাভ কৰিছে, গতিকে আঁচনিখনৰ বিষয়ে কি ক'ব চমুকৈ? ক'ভিডৰ সময়ত পদপথ আৰু ক্ষুদ্ৰ ব্যৱসায়ে জীৱনত যেতিয়া অন্ধকাৰ দেখিছিল, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেখেতসকলক প্ৰেৰণা দিবলৈ, জীৱনত সকাহ দিবলৈ, পোহৰ দিবলৈ PM স্বনিধি আঁচনিৰ আৰম্ভণি কৰিছিলে। কোনো ধৰণৰ কলেট্ৰেল নোহোৱাকৈ বেংকে প্ৰথমে 10,000 টকা দিছিলে। 10,000 টকা উভতাই দিব পাৰিলে 20,000 দিছিলে। 20,000 উভতাই দিব পাৰিলে 50,000 টকা দিছিলে। আৰু অসম ভাৰতবৰ্ষত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিলে। আমাৰ টাৰ্গেট প্ৰথমে 50,000 আছিলে, আমি অতিক্ৰম কৰিলোঁ। তাৰপিছত আৰু 50,000 আমাক দিলে, 1 লাখ হ'ল। 1 লাখো অতিক্ৰম কৰি আমি 1,15,000 কৰি পাৰ্চেণ্টেজ এচিভমেণ্টত ভাৰতত শ্ৰেষ্ঠ প্ৰদৰ্শন অসমে কৰিবলৈ সক্ষম হ'ল। তাৰ বাবে মিনিষ্ট্ৰীয়ে, কেন্দ্ৰীয় চৰকাৰে বিভাগক বঁটাও দিলে, শলাগো ল'লে। আৰু মই ভাবোঁ যে এই স্কিমৰ জৰিয়তে 1,15,000 ক্ষুদ্ৰ ব্যৱসায়ীৰ, যাৰ বেংকৰ লগত কোনো সম্পৰ্ক নাছিল, কোনোদিন বেংকত যোৱা নাছিল, বেংকৰ পৰা লোন লোৱা নাছিল, তেখেত ফৰ্মেলি বেংকৰ লগত এটা সম্পৰ্ক হ'ল। আৰু মই ভাবোঁ যে ধুনীয়াকৈ তেখেতসকলে যদি চলি থাকে, উৎসাহ উদ্দীপনা যদি ৰাখে, কঠোৰ পৰিশ্ৰম কৰে, সকলোৱে এজন সফল ব্যৱসায়ী হ'ব পাৰিব, এই আশা আমি ৰাখিছোঁ। দায়িত্ব দিয়া হৈছে, GMDয়ে গ্ল'বেল টেণ্ডাৰ এটা কৰিছিলে। ৰয়েল হেক্সকনে, নেদাৰলেণ্ডৰ কোম্পানীয়ে নিবিদাটো পাইছে। তেখেতসকলে কাম কৰি আছে, ছাৰ্ভে কৰি আছে। আৰু যেতিয়া ৰিপৰ্ট আহিব আমি মিডিয়া বা ৰাইজক জনাম, ৰাজহুৱাভাৱে জনাম। কিছুদিন পূৰ্বে আপুনি এখন বৈঠকত মিলিত হৈছিলে বিভিন্ন বিষয়াৰ সৈতে, গতিকে কেনেধৰণৰ তেওঁলোকৰ পৰ্যালোচনাৰ কথা কৈছিল, গতিকে কি ধৰণৰ তেওঁলোকে দাখিল কৰিলে বা প্ৰতিবেদনবোৰ আহি আছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। প্ৰতিবেদন সম্পূৰ্ণ হ'লে মই জনাম। বিশেষকৈ হাতীগাঁও, ৰুক্মিণীগাঁও এনেকুৱা ধৰণৰ অঞ্চল য'ত এই বৰষুণৰ টোপাল পৰাৰ লগে লগে পানী হৈছে, মানুহ চলিব নোৱাৰে। আপুনি এতিয়া গ'লেও হয়তো সেই পৰিৱেশটো দেখা পাব। বৰ্তমানেও আছে। মোৰ নলেজত আছে গোটেই ঘটনাবোৰ। পানীৰ পৰিমাণে কম বৰষুণ হ'লেও বহু অঞ্চলত পানী উঠে বা পানী থাকি যায়। গুৱাহাটীৰ পানীৰ বহন ক্ষমতাটো যিমান আগতে আছিল, আজিও ইমানে আছে। তাক বৃদ্ধি কৰিব পৰা কোনো স্কোপ নাই। বৃদ্ধি কৰিব হ'লে বেলেগ ঠাইত আমি পানীটো ডাইভাৰ্ট কৰিব লাগিব। তাৰ কাৰণে এই গ্ল'বেল টেণ্ডাৰ কৰি ৰয়েল হেক্সকনক কাম দিয়া হৈছে যে কোনফালে ডাইভাৰ্ট কৰিলে ভাল হয়, ক'ত আমি এই ব্যৱস্থাটো কৰিলে ভাল হয়। তাৰ কাৰণে গোটেই ব্যৱস্থাপনা আৰু প্ৰজেক্ট ৰিপৰ্ট কৰাৰ কাৰণেহে তেখেতসকলক কামটো দিয়া হৈছে।